নমস্কাৰ মই ছাত্ৰ ছাত্ৰীসকল আমি দূৰশিক্ষা সম্পৰ্কে আলোচনা কৰি আছিলোঁ দূৰশিক্ষাৰ ওপৰত ইতিমধ্যে প্ৰায় 15টা প্ৰশ্নৰ উত্তৰ তোমালোকলৈ মই আগবঢ়াইছোঁ আজি দূৰশিক্ষাৰ ওপৰত হ'ব পৰা শেষৰটো প্ৰশ্ন দূৰশিক্ষা এক নমনীয় শিক্ষা ব্যৱস্থা ব্যাখ্যা কৰা এই প্ৰশ্নটো তোমালোকে কেইবাজনে মোক কমেন্ট সেকশনত জনাইছিলা এই প্ৰশ্নৰ উত্তৰটো আজি তোমালোকৰ লগত মই আলোচনা কৰিম ইয়াৰ পিছত দূৰশিক্ষাৰ ওপৰত আৰু কোনো প্ৰশ্ন নাথাকিব তাৰ পিছত মই মুক্ত শিক্ষা সম্পৰ্কে আলোচনা কৰিম মুক্ত শিক্ষাৰ ওপৰত কেইবাটাও প্ৰশ্ন আছে সেই সম্পৰ্কে এইটো ভিডিঅ'তে আলোচনা কৰা হ'ব আশা ৰাখিছোঁ ভিডিঅ'টো শেষলৈকে তোমালোকে চাবা আজি প্ৰশ্নটো হৈছে যে দূৰশিক্ষা এক নমনীয় শিক্ষা ব্যৱস্থা ব্যাখ্যা কৰা দূৰশিক্ষাক নমনীয় শিক্ষা ব্যৱস্থা বুলি কোৱা হয় ইয়াৰ কাৰণ কি সেই সম্পৰ্কে আলোচনা কৰিব লাগিব ইয়াত বা প্ৰশ্নটো এই ধৰণে হ'ব পাৰে দূৰশিক্ষাক কিয় নমনীয় শিক্ষা ব্যৱস্থা বুলি কোৱা হয় কাৰণ লিখা তেতিয়াহ'লে এনসাৰটো একে নিচিনাই হ'ব এইখিনিতে আৰু এটা কথা মনত ৰাখিবা মোৰ ছাত্ৰ ছাত্ৰীসকল যে মুক্ত শিক্ষাৰ কথা যদি খুদে যে মুক্ত শিক্ষা এক নমনীয় শিক্ষা ব্যৱস্থা ব্যাখ্যা কৰা তেতিয়াহ'লে উত্তৰটো একেই হ'ব মাত্ৰ মুক্ত শিক্ষাৰ ওপৰত প্ৰশ্ন আহিলে এনসাৰত মুক্ত শিক্ষা বুলি লিখিব লাগিব দূৰশিক্ষাৰ ওপৰত প্ৰশ্ন আহিলে এনসাৰত দূৰশিক্ষা বুলি লিখিব লাগিব চাবা এনসাৰটো কেনেকুৱা হয় প্ৰশ্নটো বুজি পাইছা নিশ্চয় যে দূৰশিক্ষা বা মুক্ত শিক্ষাক নমনীয় শিক্ষা বুলি কোৱা হয় কিয় কোৱা হয় নমনীয় শব্দটোৰ অৰ্থ হৈছে শিথিল নীতি নিয়ম ইমান কঠোৰ নীতি নিয়ম ইয়াত নাই কি কি শিথিল নীতি নিয়ম আছে সেই সম্পৰ্কে এনসাৰত লিখা হৈছে স্ক্ৰীনত দেখা পাই আছা তোমালোক এটা এটাকৈ লাইন চাই যাবা মই পঢ়ি দি আছোঁ ইয়াতে মই লিখিছোঁ দূৰ বা মুক্ত অৰ্থাৎ প্ৰশ্নত যেটো আহিব সেইটোৱে উত্তৰত আহিব দূৰশিক্ষা হৈছে অগতানুগতিক শিক্ষা আহৰণৰ এটা অতি গুৰুত্বপূৰ্ণ মাধ্যম দূৰশিক্ষা আৰু মুক্ত শিক্ষা দুয়োটাই অগতানুগতিক শিক্ষা আহৰণৰ এটা ব্যৱস্থা বা মাধ্যম বুলি আমি ধৰিব পাৰি দূৰশিক্ষাৰ শিক্ষাৰ্থীসকলে কিছুমান অতি সহজ সৰল নীতি নিয়মৰ মাধ্যমেৰে এই শিক্ষা লাভ কৰে এইটো আমি আগতেও পাইছোঁ যে দূৰশিক্ষাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে ইমান কঠোৰ নীতি নিয়মৰ সন্মুখীন হ'ব লগা নহয় সহজ নীতি নিয়মৰ মাধ্যমেৰে এই শিক্ষা লাভ কৰিব পাৰে যিকোনো বয়সৰ সকলো শ্ৰেণীৰ লোকে এই শিক্ষা আহৰণ কৰিব পাৰে এইটো আমি জানো ইয়াত বয়সৰ কোনো সীমা নাথাকে যিকোনো বয়সৰ 80 বছৰীয়া বৃদ্ধ ব্যক্তি এজনেও এই শিক্ষাৰ জৰিয়তে শিক্ষা লাভ কৰিব পাৰে ইয়াত বয়সৰ কোনো সীমা নাথাকে এইটো কথা ইয়াত লিখা হৈছে তাৰ পিছত দাৰিৰ পিছত চাবা ইয়াত ছাত্ৰ ছাত্ৰীসকলে নিজৰ পছন্দ অনুসৰি বিষয়সমূহ বাছনি কৰি ল'ব পাৰে ইয়াত ছাত্ৰ ছাত্ৰীসকলে নিজৰ মন পছন্দ মতে তেওঁলোকে সাবজেক্টবিলাক বাছি ল'ব পাৰে কোনবাই যদি ভাবে মই এইখন সাবজেক্ট নপঢ়ো অন্য এখন সাবজেক্ট লম তেতিয়াহ'লে ল'ব পাৰে কিন্তু আনুষ্ঠানিক শিক্ষাত কি থাকে কেইটামান সীমিত পাঠ্যক্ৰম থাকে সীমিত সাবজেক্ট থাকে তুমি তাৰ পৰা ল'বই লাগিব আৰু কিছুমান বাধ্যতামূলক বিষয় থাকে যে এইটো বিষয় তুমি ল'বই লাগিব সেইটো নললে নহ'ব এই ধৰণৰ ব্যৱস্থা তোমাৰ দূৰশিক্ষা বা মুক্ত শিক্ষাত নাথাকে এই ব্যৱস্থাত ছাত্ৰ ছাত্ৰীসকলে নিজৰ সুবিধা অনুসৰি পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰে ইয়াত ছাত্ৰ ছাত্ৰীসকলে নিজৰ সুবিধা মতে পৰীক্ষাত বহিব পাৰে এবাৰ পৰীক্ষা দি উত্তীৰ্ণ হ'ব নোৱাৰিলে পিছত পুনৰ পৰীক্ষা দি উত্তীৰ্ণ হ'ব পাৰে এবাৰ যদি কিবা কাৰণত ফেল কৰিছে তেতিয়াহ'লে পিছত আকৌ বাৰে বাৰে পৰীক্ষা দি তেওঁ উত্তীৰ্ণ হ'ব পাৰিব দূৰশিক্ষাত কোনো কঠোৰ অনুশাসন নাথাকে আৰু ছাত্ৰ ছাত্ৰীসকল ঘৰৰ পৰাই কম খৰচত এই শিক্ষা লাভ কৰিব পাৰে এইটো তোমালোক জনা কথা যে দূৰশিক্ষা বা মুক্ত শিক্ষাত কোনো কঠোৰ অনুশাসন নাথাকে মানে কোনো শাস্তি প্ৰদানৰ ব্যৱস্থা নাথাকে ছাত্ৰ ছাত্ৰীসকল নিজৰ ঘৰৰ পৰাই কম খৰচৰ মাধ্যমত এই শিক্ষা লাভ কৰিব পাৰে গতিকে ক'ব পাৰি যে দূৰশিক্ষা বা মুক্ত শিক্ষা এটা নমনীয় শিক্ষা ব্যৱস্থা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক নিশ্চয় ইয়াৰ যোগেদি বুজি পালা তথাপিও মই আকৌ খুব সংক্ষিপ্তভাৱে বুজাই দিবলৈ চেষ্টা কৰিছোঁ দূৰশিক্ষা বা মুক্ত শিক্ষাক নমনীয় শিক্ষা বুলি কোৱা হয় কাৰণ ইয়াত নীতি নিয়মসমূহ ইমান কঠোৰ নহয় কিছুমান সহজ সৰল নীতি নিয়মৰ মাজেৰে ছাত্ৰ ছাত্ৰীসকল শিক্ষা লাভ কৰিব পাৰে ইয়াত ছাত্ৰ ছাত্ৰীসকলে নিজৰ সুবিধা মতে সাবজেক্ট ল'ব পাৰে নিজৰ সুবিধা মতে তেওঁলোকে পৰীক্ষা দিব পাৰে আৰু এবাৰ পৰীক্ষা দি উত্তীৰ্ণ হ'ব নোৱাৰিলে পিছত আকৌ পৰীক্ষা দি উত্তীৰ্ণ হ'ব পাৰে ইয়াত খৰচৰ পৰিমাণ খুবেই কম ইমান কঠোৰ অনুশাসন ব্যৱস্থা নাথাকে সেইকাৰণে ইয়াক নমনীয় শিক্ষা ব্যৱস্থা বুলি কোৱা হয় আশা কৰোঁ বুজি পাইছা দূৰশিক্ষাৰ যিমানবোৰ প্ৰশ্ন আছিল সেই গোটেইবোৰ প্ৰশ্নৰ উত্তৰ মই আলোচনা কৰিলোঁ ইতিমধ্যে 16টা প্ৰশ্নৰ উত্তৰ আলোচনা কৰা হ'ল এতিয়া ইয়াৰ পিছৰ বিষয়বস্তুটো হৈছে মুক্ত শিক্ষা
লক্ষ্য কৰিবা দূৰশিক্ষা আৰু মুক্ত শিক্ষাৰ মাজত যদিও কিছু পাৰ্থক্য আছে কিন্তু এই ক্ষেত্ৰত ভালেখিনি মানে মিল আছে, সাদৃশ্য আছে, প্ৰায় একে নিচিনাই দেখা পোৱা যায়। মুক্ত শিক্ষা কাক বোলে বুলি ইয়াতে প্ৰশ্ন সুধিছে, চাবা ইয়াত উল্লেখ কৰা হৈছে মুক্ত শিক্ষা হৈছে অগতানুগতিক শিক্ষা আহৰণৰ এটা ব্যৱস্থা। এইটো আমি আগতেও পালোঁ, মুক্ত শিক্ষাও অগতানুগতিক শিক্ষা আহৰণৰে এটা ব্যৱস্থা যি শিক্ষা অনুষ্ঠানৰ সকলো কঠোৰ নীতি নিয়ম আৰু অনুশাসনৰ পৰা মুক্ত। মুক্ত শিক্ষাটো হৈছে এনেকুৱা এটা শিক্ষা ব্যৱস্থা যি শিক্ষা অনুষ্ঠানৰ যিমানবোৰ কঠোৰ নীতি নিয়ম আছে আৰু অনুশাসন আছে সেইবিলাকৰ পৰা সম্পূৰ্ণৰূপে মুক্ত। মুক্ত মানে বুজিয়ে পোৱা খোলা, ইয়াত কোনো ইমান বাধা নিষেধ নাই আৰু সকলো সময়তে সকলো বয়সৰ লোকৰ বাবে মুক্ত হৈ থাকে। এইটো ইমান মুক্ত, সকলো সময়তে সকলো বয়সৰ লোকসকলৰ কাৰণে এই শিক্ষাটো মুক্ত হৈ থাকে। তাৰমানে ইয়াৰ দুৱাৰ মুকলি হৈ থাকে, যিকোনো বয়সৰ ব্যক্তিসকলে যেতিয়াই মন যায় তেতিয়াই এই শিক্ষাত অন্তৰ্ভুক্তি ল'ব পাৰে, অৰ্থাৎ এডমিশ্যন ল'ব পাৰে আৰু ইয়াৰ জৰিয়তে শিক্ষা লাভ কৰিব পাৰে। তেনেহ'লে মুক্ত শিক্ষা কাক বোলে বুলি যদি প্ৰশ্ন সোধে, ইয়াৰ মূল কথাটো আমি পালোঁ, মুক্ত মানে হৈছে খোলা। কিহৰ পৰা খোলা, কিহৰ পৰা মুক্ত? কঠোৰ অনুশাসনৰ পৰা মুক্ত। ইয়াত কোনো ধৰণৰ ইমান কঠিন বা কঠোৰ নীতি নিয়ম নাথাকে আৰু সকলো লোকৰ বাবে মুক্ত। এই শিক্ষাকেই মুক্ত শিক্ষা বুলি কোৱা হয়। তাৰ পিছৰ প্ৰশ্নটো হৈছে যে মুক্ত শিক্ষাত মুক্ত শব্দটোৱে কি বুজায়? এই যে আমি পালোঁ মুক্ত শিক্ষা, এই মুক্ত শব্দটোৰ দ্বাৰা কি বুজোৱা হৈছে? এনচাৰত লিখা হৈছে মুক্ত শিক্ষা যে সকলো কঠোৰ নীতি নিয়মৰ পৰা মুক্ত আৰু সকলো লোকৰ বাবে মুক্ত। মুক্ত শব্দটোৱে তাকেই বুজাইছে। অলপ আগতে আমি পাইছোঁ মুক্ত শিক্ষাটো সকলোবোৰ কঠোৰ নীতি নিয়মৰ পৰা মুক্ত হৈ আছে আৰু সকলো লোকৰ বাবেই মুক্ত হৈ থাকে। ইয়াত কোনো লোককে বাধা দিয়া নহয়, সোমাব দিয়া নহয়, এনেকুৱা নহয়, সকলো লোককেই সোমাব দিয়া হয়। এই শিক্ষাই আঁকোৱালি লয়। গতিকে মুক্ত শব্দটোৰ দ্বাৰা ইয়াকেই বুজাব বিচৰা হৈছে। ইয়াৰ পিছৰ প্ৰশ্নত কোৱা হৈছে মুক্ত শিক্ষাৰ বৈশিষ্ট্য লিখা। মুক্ত শিক্ষাৰ বৈশিষ্ট্য আছে কিছুমান, সেইবোৰ আমি আলোচনা কৰিব লাগিব। অথবা প্ৰশ্নটো যদি এনেকুৱা ধৰণৰ আহে যে মুক্ত বিদ্যালয়ৰ বৈশিষ্ট্য লিখা, নাইবা যদি প্ৰশ্ন এইটো আহে মুক্ত বিশ্ববিদ্যালয়ৰ বৈশিষ্ট্য লিখা, উত্তৰ আমি একে নিচিনাই লিখিব পাৰিম, মাত্ৰ প্ৰশ্নটোৰ ওপৰত ভিত্তি কৰি এই এটা মূল শব্দটো যদি আমি পৰিৱৰ্তন কৰি দিওঁ তেতিয়াহ'লে এনচাৰটো একে নিচিনাই হ'ব। চাবা মুক্ত বিদ্যালয়ৰ বৈশিষ্ট্য বুলি সুধিছে, কাৰণ মুক্ত বিদ্যালয়ত কি শিক্ষা দিয়া হয়? মুক্ত শিক্ষাই দিয়া হয়। আকৌ মুক্ত বিশ্ববিদ্যালয়ৰ বৈশিষ্ট্য, মুক্ত বিশ্ববিদ্যালয়ত কি শিক্ষা দিয়া হয়? মুক্ত শিক্ষাই দিয়া হয়। গতিকে এইবিলাকত যিহেতু মুক্ত শিক্ষাই দিয়া হয় সেইকাৰণে এইবিলাকৰ বৈশিষ্ট্য আৰু মুক্ত শিক্ষাৰ বৈশিষ্ট্য একে নিচিনাই হ'ব। সেইকাৰণে তিনিওটা প্ৰশ্ন একেলগে লিখি দিছোঁ, উত্তৰ একেটাই হ'ব। যিকোনো প্ৰশ্ন আহিলে এইটোৱেই লিখিব পাৰিবা। ইয়াত উত্তৰত লিখা হৈছে মুক্ত শিক্ষা হৈছে অগতানুগতিক শিক্ষা লাভৰ এটা গুৰুত্বপূৰ্ণ ব্যৱস্থা, এইটো পাইছোঁ, যাৰ জৰিয়তে সকলো লোকে মুক্ত তথা স্বাধীনভাৱে শিক্ষা লাভ কৰিব পাৰে। ইয়াত কোনো ধৰণৰ বাধা নিষেধ নাথাকে, সকলোৱে মুক্ত মনে মুক্তভাৱে স্বাধীনভাৱে শিক্ষা লাভ কৰি থাকিব পাৰে। ইয়াৰ বৈশিষ্ট্যবিলাক তলত উল্লেখ কৰা হৈছে। 1 নম্বৰটোত কোৱা হৈছে মুক্ত শিক্ষা সকলো লোকৰ বাবেই মুক্ত। এইটো আমি গম পালোঁ, মুক্ত শিক্ষাত কোনো লোককেই বাধা দিয়া নহয়, সকলো লোকৰ বাবে মুক্ত হৈ থাকে। ইয়াত নামভৰ্তিৰ বাবে বয়সৰ কোনো সীমাৰেখা নাথাকে। তাৰমানে যে 30 বছৰ বয়সৰ পিছত মানুহে আৰু ইয়াত নামভৰ্তি কৰিব নোৱাৰিব তেনেকুৱা নীতি নিয়ম নাই। যিকোনো বয়সৰ লোকে খালি ইচ্ছা কৰিলেই নামভৰ্তি কৰিব পাৰে। 2 নম্বৰ বৈশিষ্ট্য হৈছে মুক্ত শিক্ষা এক প্ৰকাৰৰ নমনীয় শিক্ষা ব্যৱস্থা। অলপ আগতে আমি এটা কুৱেশ্যন এনচাৰ আকাৰেও এইটো পাই আহিছোঁ, মুক্ত শিক্ষাটো এটা নমনীয় শিক্ষা ব্যৱস্থা, কাৰণ ই সকলো কঠোৰ নীতি নিয়ম আৰু অনুশাসনৰ পৰা মুক্ত। ইয়াত ইমান কঠোৰ নীতি নিয়ম নাথাকে, সেইকাৰণেই মুক্ত শিক্ষাটো এটা নমনীয় শিক্ষা ব্যৱস্থা। বুজি পাইছা নিশ্চয়। 3 নম্বৰত কোৱা হৈছে মুক্ত শিক্ষাত ছাত্ৰ ছাত্ৰীসকল শ্ৰেণীকোঠাত উপস্থিত থকাটো বাধ্যতামূলক নহয়। এইটো আমি আগতেও পাইছোঁ যে মুক্ত শিক্ষাত যে ৰেগুলাৰ ক্লাছ পাতি কৰিবই লাগিব ছাত্ৰ ছাত্ৰীসকলে, সেইবিলাক ইয়াত কোনো ধৰণৰ বাধ্যবাধকতা নাই, ই বাধ্যতামূলক নহয়। ঘৰ অথবা কৰ্মক্ষেত্ৰৰ পৰা এই শিক্ষা লাভ কৰিব পাৰে।
এজন ব্যক্তিয়ে নিজৰ ঘৰৰ পৰা বা তেওঁৰ অফিচৰ পৰা বিভিন্ন ধৰণৰ তেওঁ বহুত দূৰৰ পৰা নিজৰ কামৰ লগত জড়িত হৈও এই শিক্ষা লাভ কৰি থাকিব পাৰে। 4 নম্বৰ বৈশিষ্ট্য হৈছে মুক্ত শিক্ষাত ছাত্ৰ ছাত্ৰীসকলক উপযুক্ত ডিগ্ৰী ডিপ্ল'মা চাৰ্টিফিকেট আদি প্ৰদান কৰা হয় আৰু এইবোৰক সাধাৰণ শিক্ষাৰ দৰেই সমমৰ্যাদা প্ৰদান কৰা হৈছে। ইয়াৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে মুক্ত শিক্ষাৰ এটা আটাইতকৈ ডাঙৰ বৈশিষ্ট্য হৈছে যে এই শিক্ষাত আমি ৰেগুলাৰ ক্লাছ পাতি কৰি আনুষ্ঠানিক শিক্ষাৰ জৰিয়তে যেনেকৈ আমি ডিগ্ৰী ডিপ্ল'মা বা চাৰ্টিফিকেট আদি আহৰণ কৰিব পাৰোঁ, ঠিক তেনেকৈ মুক্ত শিক্ষাটো একে নিচিনাই ডিগ্ৰী ডিপ্ল'মা চাৰ্টিফিকেটবিলাক ছাত্ৰ ছাত্ৰীসকললৈ প্ৰদান কৰা হয় আৰু এই চাৰ্টিফিকেটবোৰৰ যিটো ভেলু, যিটো মান্যতা সেইটো একেবাৰে ৰেগুলাৰ ক্লাছ পাতি কৰি ছাত্ৰ ছাত্ৰীসকলে যে ডিগ্ৰী লৈছে তাৰ লগত একে সমান, কোনো ধৰণৰ পাৰ্থক্য নাই। গতিকে এইকেইটা হৈছে তাৰ বৈশিষ্ট্য। বুজি নাপালে আকৌ বেগ হৈ দুবাৰ তিনিবাৰ চাই ল'বা, নিশ্চয় আয়ত্ত হৈ যাব। গতিকে ইয়াৰ পিছত প্ৰশ্ন হৈছে মুক্ত শিক্ষাৰ 3টা সুবিধা বা গুণ লিখা। মুক্ত শিক্ষাৰ 3টা সুবিধা লিখিব দিছে। সুবিধা বা গুণ একেই অৰ্থ। মুক্ত বিদ্যালয়ৰ 3টা সুবিধা বা গুণ একেই কথাই হ'ব। মুক্ত বিশ্ববিদ্যালয়ৰ 3টা সুবিধা বা গুণ। আগত যে মই 3টা প্ৰশ্ন দিছোঁ, এনেকৈ এইবাৰো 3টা প্ৰশ্ন আহিছে। মুক্ত শিক্ষাৰ সুবিধা, মুক্ত বিদ্যালয়ৰ সুবিধা, মুক্ত বিশ্ববিদ্যালয়ৰ সুবিধা। এই গোটেইবোৰ প্ৰশ্নৰ উত্তৰ এইটোৱেই হ'ব। ইয়াত লিখা হৈছে মুক্ত শিক্ষাৰ বিভিন্ন ধৰণৰ সুবিধা আছে, তাৰে 3টা সুবিধা তলত উল্লেখ কৰা হ'ল। 1 নম্বৰ, মুক্ত শিক্ষা অতি কম খৰচী হোৱা বাবে সকলো লোকেই এই শিক্ষা লাভ কৰি ইয়াৰ দ্বাৰা লাভৱান হ'ব পাৰে। একদম গুৰুত্বপূৰ্ণ কথা এটা। মুক্ত শিক্ষাত যিহেতু খৰচৰ পৰিমাণ অতি কম, একদম কম খৰচত এই শিক্ষা লাভ কৰিব পাৰি, গতিকে ইয়াৰ জৰিয়তে বহুত মানুহ উপকৃত হৈছে, লাভৱান হৈছে। 2 নম্বৰ সুবিধাটো হৈছে যে মুক্ত শিক্ষাৰ কি কি সুবিধা সেইখিনি আলোচনা কৰি আছোঁ। 2 নম্বৰ সুবিধা হ'ল মুক্ত শিক্ষা নমনীয় হোৱা বাবে ছাত্ৰ ছাত্ৰীসকলে নিজৰ ইচ্ছা, আগ্ৰহ, ৰুচি, অভিৰুচি আৰু সুবিধা অনুসৰি ইয়াত নামভৰ্তিৰ জৰিয়তে অধ্যয়ন কৰি নিজৰ সুবিধা অনুসৰি শিক্ষা সমাপ্ত কৰিব পাৰে। এইটোত চাবা, আমি আগতেও পালোঁ মুক্ত শিক্ষা বোলে এটা নমনীয় শিক্ষা ব্যৱস্থা। নমনীয় হোৱা বাবে ইয়াত নীতি নিয়মবিলাক ইমান কঠোৰ নহয়। ইয়াত ছাত্ৰ ছাত্ৰীসকলে নিজৰ ইচ্ছা, আগ্ৰহ, নিজৰ পচন্দ মতে, নিজৰ ৰুচি অভিৰুচি মতে, নিজৰ সুবিধা মতে ইয়াত নামভৰ্তি কৰিব পাৰে আৰু নামভৰ্তি কৰি নিজৰ সুবিধা মতে ইয়াত লিখা পঢ়া কৰি আকৌ নিজৰ সুবিধা মতে এই শিক্ষা সমাপ্ত কৰিব পাৰে। সুবিধা মতে সমাপ্ত বুলি ক'লে কি বুজা যাব? বোলে এই শিক্ষাৰ পাঠ্যক্ৰমটো 2 বছৰত সমাপ্ত কৰিব লাগে নিয়মমতে, কিন্তু তুমি যদি 2 বছৰত কৰিব নোৱাৰা, তোমাৰ কিছুমান অসুবিধাৰ কাৰণে, তুমি 4 বছৰতো কৰিব পাৰিবা, 3 বছৰতো তুমি কৰি ল'ব পাৰিবা। সেইকাৰণে কৈছে নিজৰ সুবিধা মতে তুমি সমাপ্ত কৰিব পাৰা। 3 নম্বৰ সুবিধাটো হৈছে বিভিন্ন কাৰণত শিক্ষা আধৰুৱা অৱস্থাত এৰি কৰ্মত নিয়োজিত হোৱা লোকসকলৰ শিক্ষা সম্পূৰ্ণ কৰিবলৈ মুক্ত শিক্ষাই সুবিধা প্ৰদান কৰে। এটা গুৰুত্বপূৰ্ণ কথা। বিভিন্ন কাৰণত মানুহে কি কৰে? শিক্ষাটো সম্পূৰ্ণ কৰিব নোৱাৰে। এনেকুৱা আধৰুৱা অৱস্থাত শিক্ষা এৰি দি বিভিন্ন কামৰ লগত মানুহখিনি নিয়োজিত হৈ পৰে। এই কামখিনিত লাগি থকা সময়ত তেওঁৰ আকৌ কি হয়? সেই ডিগ্ৰীটোৰ প্ৰয়োজন হয় বা তেওঁৰ ইচ্ছা যায় যে মই এই আধৰুৱা শিক্ষাটো মোৰ কমপ্লিট কৰিব লাগিব। তো তেনেকুৱা লোকসকলে এই শিক্ষাৰ জৰিয়তে, মুক্ত শিক্ষাৰ জৰিয়তে নিজৰ আধৰুৱা শিক্ষাটো সম্পূৰ্ণ কৰিব পাৰে। গতিকে মুক্ত শিক্ষাই এইসকল লোকক সুবিধা প্ৰদান কৰিছে। এনেধৰণৰ মানুহক মুক্ত শিক্ষাই সুবিধা দি আহিছে। গতিকে আমি গম পালোঁ যে এইবিলাক হৈছে মুক্ত শিক্ষাৰ এটা সুবিধা। যিহেতু মুক্ত শিক্ষাৰ এই আটাইবোৰ সুবিধা আমি দেখা পালোঁ, গতিকে মুক্ত শিক্ষাৰ প্ৰয়োজন আছে। যদি তোমালোকক প্ৰশ্ন সোধে মুক্ত শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে উল্লেখ কৰা, তেতিয়াহ'লে এনচাৰত এইকেইটা পইণ্ট দি তলত 2টা লাইন লিখিব পাৰা। ওপৰত উল্লেখ কৰা আলোচনাৰ পৰা দেখা গ'ল যে মুক্ত শিক্ষাই আমাক বিভিন্ন প্ৰকাৰে উপকাৰ কৰি আহিছে। গতিকে মুক্ত শিক্ষাৰ প্ৰয়োজনীয়তা আছে বা তাৎপৰ্য আছে, সেইটো তোমালোক লিখিব পাৰা। এতিয়া আৰু এটা প্ৰশ্ন এইখিনিতে আলোচনা কৰিম। মুক্ত শিক্ষাৰ 3টা অসুবিধা বা দুৰ্বলতা বা দোষ লিখা। মুক্ত শিক্ষাৰ সুবিধা পালোঁ আমি, ইয়াত কিন্তু কিছুমান অসুবিধাও আছে। কি কি অসুবিধা আছে সেইসমূহ আলোচনা কৰিম। অসুবিধা বুলিও সুধিব পাৰে, মুক্ত শিক্ষাৰ দুৰ্বলতা বুলিও সুধিব পাৰে, মুক্ত শিক্ষাৰ দোষ বুলিও সুধিব পাৰে। যিকোনো শব্দৰে প্ৰশ্ন নাহক কিয়,
উত্তৰ কিন্তু এই অসুবিধাৰ কথাটোৱে বুজা যাব ইয়াতে আকৌ আগৰ নিচিনাকৈ মুক্ত শিক্ষাৰ অসুবিধা মুক্ত বিদ্যালয়ৰ অসুবিধা মুক্ত বিশ্ববিদ্যালয়ৰ অসুবিধা এই গোটেইবোৰ প্ৰশ্নৰ উত্তৰ এইটোৱেই হ'ব এনসাৰত চাবা মুক্ত শিক্ষাত যদিও বিভিন্ন ধৰণৰ সুবিধা আছে তথাপিও ইয়াক সম্পূৰ্ণৰূপে দুখমুক্ত বুলি ক'ব নোৱাৰি মুক্ত শিক্ষাত বহুত কেইটা আমি সুবিধা পালোঁ বা যিখিনি আলোচনা কৰিলোঁ তাৰ উপৰিও আৰু বহুত কেইটা সুবিধা আছে যদিও ইমান সুবিধা আছে তথাপিও ই একেবাৰে সম্পূৰ্ণ দুখৰ পৰা যে মুক্ত ইয়াত কোনো ধৰণৰ দুখ নাই অসুবিধা নাই কথাটো তেনেকুৱা নহয় ইয়াতো কিছুমান দুখ আছে বা অসুবিধা আছে ইয়াৰ তিনিটা অসুবিধা সম্পৰ্কে তলত উল্লেখ কৰা হ'ল এই অসুবিধাবোৰ আলোচনা কৰা হৈছে চাবা 1 নম্বৰত কোৱা হৈছে মুক্ত শিক্ষাৰ অধ্যয়ন কেন্দ্ৰৰ অভাৱ এই যে আমি মুক্ত শিক্ষা লাভ কৰিম তাৰ কাৰণেতো এটা অধ্যয়ন কেন্দ্ৰ লাগিব এটা চেণ্টাৰ লাগিব নামভৰ্তিৰ পৰা আদি কৰি কিতাপ পত্ৰ পোৱা আৰু পৰীক্ষা দিয়া এই গোটেইবিলাক কামৰ কাৰণে এটা কেন্দ্ৰ লাগিব চেণ্টাৰ লাগিব এতিয়াও এই চেণ্টাৰবিলাক পৰ্যাপ্ত পৰিমাণে অনুষ্ঠিত হোৱা নাই বহুত কেন্দ্ৰৰ অভাৱ আছে গতিকে ইয়াত গম পালোঁ মুক্ত শিক্ষাৰ অধ্যয়নৰ কেন্দ্ৰৰ অভাৱ আছে আজিলৈকে মুক্ত শিক্ষাৰ অধ্যয়ন কেন্দ্ৰ পৰ্যাপ্ত নহয় পৰ্যাপ্ত মানে অধিক পৰিমাণে গঢ়ি উঠা নাই ইমান বেছি পৰিমাণৰ নাই খুব কম কি হঠাৎ কিছুমান অঞ্চলতহে মুক্ত শিক্ষাৰ অধ্যয়নৰ কেন্দ্ৰ দেখা পোৱা যায় বা চেণ্টাৰবিলাক আছে এতিয়াও বহু গাঁও আৰু পিছপৰা অঞ্চলত মুক্ত শিক্ষাই পিছপৰা অঞ্চলক মুক্ত শিক্ষাই সামৰি ল'ব পৰা নাই এতিয়াও বহুত এনেকুৱা গাঁও আছে বা পিছপৰা অঞ্চল আছে ঠাই আছে সেইবিলাক অঞ্চলত মুক্ত শিক্ষা এতিয়াও ঢুকি পোৱা নাই সেইবিলাক অঞ্চলৰ মানুহে মুক্ত শিক্ষাৰ জৰিয়তে শিক্ষা লাভৰ সুবিধা এতিয়ালৈ পোৱা নাই গতিকে এইটো এটা অসুবিধা যদিও সকলোকে ইয়াত নামভৰ্তি কৰাৰ সুবিধা দিয়া হয় কিন্তু যদি চেণ্টাৰেই নাথাকে তাত এডমিশ্যন লোৱাৰ কাৰণে অনুষ্ঠানেই নাথাকে তেতিয়াহ'লে মানুহে কেনেকৈ এডমিশ্যন ল'ব বা কেনেকৈ এই ডিগ্ৰী ডিপ্ল'মাবিলাক ল'ব তাত অসুবিধা নিশ্চয় আছে 2 নম্বৰ অসুবিধাটো হৈছে মুক্ত শিক্ষাত বহু সময়ত পাঠ্যক্ৰমৰ সীমাবদ্ধতা দেখা যায় পাঠ্যক্ৰমৰ সীমাবদ্ধতা তাৰমানে সীমিত সংখ্যক পাঠ্যক্ৰম দিয়া হয় ইয়াত মানে কিছুমান বাধা আছে ইয়াৰ পিছৰ লাইনটো চাবা ইয়াৰ উপৰিও ছাত্ৰ ছাত্ৰীসকলে পাঠ্যপুথিৰ লগতে অধ্যয়নৰ অন্যান্য সামগ্ৰীসমূহ সঠিক সময়ত নাপায় ইয়াত দুটা কথা একেলগে উল্লেখ কৰা হৈছে যে পাঠ্যক্ৰমৰ ক্ষেত্ৰত সীমাবদ্ধতা থাকে কেতিয়াবা এনেকুৱা কৰা হয় যে এই 10খন পাঠ্যক্ৰম আছে এই 10খনৰ পৰাই তুমি 6খন বা 5খন বাছনি কৰি ল'ব লাগিব ইয়াতকৈ আৰু বেছি সাবজেক্ট আমি দিব নোৱাৰি তোমাৰ ইচ্ছা আছিল তুমি কি কৰিবা হয়তো তুমি ইকনমিক সাবজেক্টটো লৈ পঢ়িবা কিন্তু তাত ইকনমিক সাবজেক্টৰ সুবিধা নাই তেতিয়া তোমাৰ ইচ্ছা থকা পিছতো ইচ্ছা নথকা অৱস্থাটো তুমি কিন্তু বেলেগ এটা সাবজেক্ট পঢ়িব লগা হ'ব যেটো সাবজেক্টৰ প্ৰতি তোমাৰ ইচ্ছা আছিল আগ্ৰহ আছিল সেইটো সাবজেক্ট তুমি নাপাবা গতিকে এইটো এটা অসুবিধা ইয়াৰ উপৰিও এই যে তুমি সাবজেক্টবিলাক বাছনি কৰি ললা তাৰ পিছত শিক্ষা লাভৰ কাৰণে বা অধ্যয়নৰ কাৰণে আৰু অন্যান্য যিবিলাক সা-সঁজুলি আছে বা সামগ্ৰী আছে সেইবিলাক সঠিক সময়ত ছাত্ৰ ছাত্ৰীসকলে নাপায় বহুত দেৰি হৈ যায় এক্সামৰ আগে সেই পাঠ্যপুথিবিলাক বা পাঠ্যক্ৰমবিলাক পায় তেনে ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ অসুবিধা হয় গতিকে এইটো এটা অসুবিধা 3 নম্বৰ আৰু লাষ্ট অসুবিধাটো হৈছে মুক্ত শিক্ষাৰ পৰীক্ষা তথা মূল্যায়ন ব্যৱস্থা সম্পূৰ্ণৰূপে দুখমুক্ত নহয় মুক্ত শিক্ষাটোতো পৰীক্ষা হয় এই পৰীক্ষা ব্যৱস্থাটো সম্পূৰ্ণৰূপে নিকা নহয় সম্পূৰ্ণৰূপে দুখমুক্ত নহয় ইয়াতো কিছুমান বিভিন্ন ধৰণৰ অসুবিধা দেখা যায় ইয়াতো কিছুমান সমস্যা আছে ইয়াত শিক্ষকসকলে সঠিক সময়ত মূল্যায়ন সমাপ্ত কৰিব নোৱাৰে বহুত সময়ত দেখা যায় যে এটা সঠিক সময়ত পৰীক্ষাটো শেষ কৰিব লাগে বা অনুষ্ঠিত কৰিব লাগে সুন্দৰকৈ পৰিচালনা কৰিব লাগে কিন্তু মুক্ত শিক্ষাই বহুত সময়ত এই পৰীক্ষাটো ইমান নিয়াৰিকৈ বা সুন্দৰকৈ পৰিচালনা কৰাত অসমৰ্থ হোৱা দেখা যায় বা সঠিক সময়ত এই মূল্যায়নবিলাক সমাপ্ত কৰিব নোৱাৰে এনেকুৱা ঘটনা পৰিলক্ষিত হয় গতিকে আজিৰ ভিডিঅ'ৰ জৰিয়তে এইকেইটা প্ৰশ্নৰ উত্তৰে আলোচনা কৰিলোঁ আশা কৰোঁ নিশ্চয় বুজি পাইছা কিবা অসুবিধা থাকিলে কমেণ্টত জনাবা আৰু নিশ্চয় তোমালোকে ভিডিঅ'সমূহ ভাল পাই আছা বহুতেই কমেণ্ট কৰি আছা তাৰ জৰিয়তে অনুমান কৰিব পাৰি যদি ভিডিঅ' ভাল লাগে তোমালোকে লাইক এটা কৰি দিবা বন্ধু বান্ধৱীৰ লগত ভিডিঅ'সমূহ শ্বেয়াৰ কৰিবা আৰু চেনেলটো যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন প্ৰেছ কৰি ৰাখিবা পৰৱৰ্তী সময়ত ভিডিঅ'সমূহ তোমালোক সহজতে লাভ কৰিব পাৰিবা আজিলৈ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ জয় আই অসম